আছিলে বুদ্ধ পূৰ্ণিমাৰ আজিৰ এই দিনটোতে ভগৱান বুদ্ধই জন্ম লাভ কৰিছিলে, সিদ্ধি লাভ কৰিছিলে আৰু তেওঁৰ মহাপ্ৰয়াণ ঘটিছিলে। আমাৰ মহাবিষ্ণুৰ যি দশ অৱতাৰ, এই দশ অৱতাৰৰ নৱম অৱতাৰ হ'ল বুদ্ধ। কলিযুগত মহাবিষ্ণুৰ যিটো প্ৰথম অৱতাৰ কলিযুগত বুদ্ধৰূপে জন্মগ্ৰহণ কৰিছিলে। ইয়াৰ পিছত 4,27,000 বছৰ পিছত হয়তো কল্কি হিচাপে জন্ম লাভ কৰিব। এতিয়া সেই সূত্ৰে মহাবিষ্ণুৰ অৱতাৰৰ ৰূপ হিচাপে বুদ্ধদেৱক আজি পূজা অৰ্চনা কৰা হ'ল, কৃষ্ণক পূজা অৰ্চনা কৰা হ'ল। এইখন বৰখাট্টাৰীৰ বাৰগোপাল থান। বাৰগোপালক পূজাৰ জৰিয়তে কৃষ্ণক পূজা কৰা হ'ল, মহাবিষ্ণুক পূজা কৰা হ'ল, বুদ্ধদেৱক পূজা কৰা হ'ল। ৰাইজৰ যি সঁহাৰি, ৰাইজৰ যি মানে ভগৱান বুদ্ধই হওক প্ৰভু কৃষ্ণৰ প্ৰতি যি আকৰ্ষণ, ভক্তিৰসত আপ্লুত হৈ মানুহ যিখিনি আহিছে, সকলোৰে মানে কি ভগৱানৰ প্ৰতি বিশ্বাস দেখা পাই ভাল লাগিছে। ৰাইজৰ ভাল হওক, বাৰগোপাল প্ৰভু কৃষ্ণ মহাবিষ্ণু ভগৱান বুদ্ধই সকলোৰে সকলোকে আশীৰ্বাদ দিয়ক, সমাজখন সুখে শান্তিৰে থাকক। এটা কথাই সংঘম চৰণম গোস্বামী, সংঘম শৰণম গোস্বামী, সংঘবদ্ধ হৈ থাকিব লাগিব। সংঘবদ্ধ হৈ থাকিব লাগিব, তাৰ লগে লগে ধৰ্মম শৰণম গোস্বামী, ধৰ্মও পালন কৰি থাকিব লাগিব। ধৰ্ম পালনৰ জৰিয়তে সমাজখন একত্ৰিত হৈ আগবাঢ়ি যাব লাগিব আৰু একত্ৰিত হৈ আগবাঢ়ি গৈ সমাজৰ উন্নতি কৰিব লাগিব। আজিৰ এই বুদ্ধ পূৰ্ণিমাৰ দিনত এটাই আহ্বান, সকলোৱে একত্ৰিত হৈ যাব আৰু আগবাঢ়ি যাব। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।